নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, সপ্তম শ্ৰেণীৰ অসমীয়া বিষয়ৰ চতুৰ্থ অধ্যায় জনমভূমি কবিতাটো আজি আমি ভালকৈ আলোচনা কৰিম। প্ৰথমতে আমি কবিতাটো ভালকৈ ৰিডিং পঢ়িম। তো জনমভূমি কবিতাটোৰ কবিজনৰ নাম হ'ল কবি নলিনীবালা দেৱী। মেলিলোঁ প্ৰথম চকু তোমাৰ কোলাতে আই, জনমৰ আদিম পুৱাত মুদিম আকৌ চকু তোমাৰ কোলাতে শুই, জীৱনৰ শেষ সন্ধিয়াত। মৰাৰ পিছতো যেন পাওহি আকৌ ঠাই, চেনেহৰ খিতুলি কোলাত ভাগৰুৱা আত্মাই শেষৰ জিৰণি লৈ জিৰাবহি তোমাৰ ছায়াত। পক্ষী হৈ আকাশৰ বুকুত ফুৰিম উৰি, বা লম ওখ বিৰিখত পুৱতিৰ লগে লগে জগাম তোমাক নিতে বনৰীয়া সুৱদী গীতত। আকাশৰ তৰা হৈ লাগি চাই ৰৈ, আকাশৰ তৰা হৈ লাগি চাম ৰৈ, সেউজীয়া শুৱনি জেউতি জোনাকত মিল হৈ বিমান পথত ৰৈ উৰে ৰাতি কৰিম আৰতি। হিমালয় পৰ্বতৰ শুকুলা টিঙত গৈ ফুলি ৰম মানসী বিলত, মলয়াৰ চোৱাৰত পাৰিজাত ৰেণু খানি ডোলাম তোমাৰ চৰণত। নদী হৈ পখালিম দুখনি চৰণ নিতে, মাটি হৈ মিলিম বুকুত সোণোৱালী মেঘ হৈ ৰঙা হাঁহি বিৰিঙাম খেতা পৰা দুখনি উঠত। তোমাৰ এই ধূলি বালি তোমাৰ আকাশ বায়ু আই মোৰ খৰগত বা, তুমি মোৰ মৰমৰ পুণ্য মুকুতিৰ ভূমি, তুমি মোৰ তীৰ্থৰ প্ৰবাস। অ' মোৰ চেনেহী দেশ তোমাৰ দুখীয়া প্ৰজা, ৰচা তাত শান্তিৰ স্বৰক, ক'ত পাম এনে পতি সৰল পাণৰ ভাষা, সেৱাৰ মহিমাময় ত্যাগ। দুখীয়াৰ ভগা প্ৰজা একোখনি তীৰ্থ তাত, একেখনি পূৰ্ণৰ আশ্ৰম, মৰিলে পুনৰ আহি দুখীয়া দেশতে মোৰ লওঁ যেন পুনৰ জনম। তো এইটো আমি ৰিডিং পঢ়িছোঁ জনমভূমি কবিতাটো। কবি নলিনীবালাই খুব সুন্দৰ ভাষাৰে লিখিছে। এতিয়া বলা আমি ইয়াৰ কুৱেশ্যন এনচাৰ কেইটা ডিছকাছ কৰিম। তো কুৱেশ্যন এনচাৰ কেইটা আমি এতিয়া ধুনীয়াকৈ ডিছকাছ কৰিম বলা। তো 3 নম্বৰ কৈছে উত্তৰ দিয়া। কবিয়ে কাৰ কোলাত প্ৰথমে চকু মেলাৰ কথা কৈছে? উত্তৰটো হ'ব কবিয়ে আইৰ কোলাত প্ৰথমে চকু মেলাৰ কথা কৈছে। খ নম্বৰ প্ৰশ্ন কৈছে কবিৰ ভাগৰুৱা আত্মাই কোন ঠাইত শেষ জিৰণি ল'বলৈ ইচ্ছা প্ৰকাশ কৰিছে? উত্তৰটো হ'ব কবিৰ ভাগৰুৱা আত্মাই আইৰ কোলাত শেষ জিৰণি ল'বলৈ ইচ্ছা প্ৰকাশ কৰিছে। ঘ নম্বৰ প্ৰশ্নটো হৈছে কবিয়ে পক্ষী হৈ ক'ত বাহ ল'ম বুলি কৈছে? উত্তৰটো হ'ব কবিয়ে পক্ষী হৈ ওখ বিৰিখত বাহ ল'ম বুলি কৈছে। ঘ নম্বৰ প্ৰশ্নটো কি কৈছে? কবিয়ে হিমালয় পৰ্বতৰ ক'ত আৰু কি হৈ ৰ'ব বুলি কৈছে? উত্তৰটো হ'ব কবিয়ে হিমালয় পৰ্বতৰ শুকুলা টিঙত গৈ মানসী বিলত ফুলি ৰ'ব বুলি কৈছে। কি কৈছে? কবিয়ে হিমালয় পৰ্বতৰ শুকুলা টিঙত গৈ মানসী বিলত ফুলি ৰ'ব বুলি কৈছে। 4 নম্বৰ কৈছে উদাহৰণত দিয়াৰ দৰে কবিতাটোৰ পৰা অন্তমিল থকা শব্দবোৰ বাছি উলিয়া। অন্তমিল মানে শেষত মানে শব্দৰ মিল থাকিব লাগিব, মানে ৰাইমিং ৱৰ্ড, ইংৰাজীত ৰাইমিংছ ৱৰ্ড বুলি কয়। তো পুৱাত সন্ধিয়াত লাষ্টত দন্ত্যাত্ব মিল আছে, মানে এনেকুৱা মিলিব লাগিব শব্দকেইটা। পিছত কৈছে কোলাত ছায়াত, বিৰিখত গীতত, জেউতি আৰতি, বিলত চৰণত, হৈ ৰৈ, ৰাতি মাটি। এতিয়া 5 নম্বৰ প্ৰশ্নটো চোৱা। তলৰ শব্দবোৰৰ অৰ্থ মিলাই লিখা। শব্দ অৰ্থ: পক্ষী চৰাই, শীতলী চেঁচা, সোণোৱালী সোণবৰণীয়া, মৰম চেনেহ, প্ৰথম আদি, টিং পৰ্বতৰ আগ বা ওখ ঠাই। তো এই শব্দ অৰ্থৰ পিছত আমি 6 নম্বৰলৈ আহোঁ। 6 নম্বৰৰ ক কৈছে সোণোৱালী মেঘ হৈ ৰঙা হাঁহি বিৰিয়াম খেতা পৰা দুখনি উঠত। ইয়াৰ উত্তৰটো হ'ব সোণোৱালী ডাৱৰ হৈ ৰঙা হাঁহি জিলিকাম
খেতা পৰি থকা উট দুখনিত। খেতা পৰি থকা উট দুখনিত। খ নম্বৰ প্ৰশ্নটো কৈছে আকাশৰ তৰা হৈ লাগি চাই ৰম সেউজীয়া শুৱনি জেউতি। উত্তৰটো হৈছে মৃত্যুৰ পিছত আকাশৰ তৰা হৈ তিৰবিৰাই থাকি চাম সেউজীয়া ৰঙৰ ধুনীয়া পোহৰক। 7 নম্বৰ কৈছে পাঠত থকা জন্মভূমি কবিতাংশৰ মূল ভাৱ লিখা। উত্তৰটো হ'ব নিজৰ জন্মভূমিখন সকলো মানুহৰে অতি মৰমৰ। এই জন্মভূমিখনৰ লগত প্ৰত্যেকজন ব্যক্তিৰ বহু স্মৃতি জড়িত হৈ থাকে। এদিন এইখন জন্মভূমিতে মৃত্যু হ'ব লাগিব। কবিয়ে কবিতাটোত প্ৰকাশ কৰিছে যে মৃত্যুৰ পিছত মানুহৰ আত্মাই জিৰণি ল'বৰ কাৰণে এই জন্মভূমিতেই আহে। মৃত্যুৰ পিছত চৰাই ৰূপত এই জন্মভূমিৰ ওখ বৃক্ষত বাহ ল'ম বুলি কবিয়ে কবিতাটোত প্ৰকাশ কৰিছে। মৰাৰ পিছত আকাশত তৰা হৈ তিৰবিৰোৱাৰ কথা কবিয়ে উল্লেখ কৰিছে। মৃত্যুৰ পিছত হিমালয় পৰ্বতমালাত ফুলি ৰম বুলি কবিয়ে কবিতাটোত কৈছে। নদীৰ ৰূপত দুখনি ভৰিক ধুৱাম আৰু মাটি হৈ প্ৰকৃতিৰ বুকুত মিলি থাকিম বুলি কবিয়ে কৈছে। অৱশেষত কবিয়ে কৈছে যে সোণোৱালী ডাৱৰ হৈ খেতা পৰা উট দুখনিত হাঁহি বিৰিয়াম বুলি কৈছে। তো এইখিনি মূল ভাৱ প্ৰকাশ পাইছে। 9 নম্বৰ কৈছে তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। জন্ম মৰণ, শেষ আৰম্ভ, চাহ পোহৰ, ওখ চাপৰ, ৰাতি দিন, দুখীয়া ধনী। এতিয়া 10 নম্বৰলৈ আহোঁ ব'লা। 10 নম্বৰত কৈছে ছবিসমূহৰ তলত দিয়া শব্দবোৰৰ খালী ঠাইসমূহ বিশেষণ পদেৰে পূৰ কৰা। এইটো মানে কিতাপত এইটো চিত্ৰ আছে। সেউজীয়া পাত, ৰঙা জবা ফুলৰ কথা কৈছে, ৰঙা জবা। কলা ছাতি। খ নম্বৰ কৈছে বন্ধনীৰ ভিতৰত থকা শব্দবোৰৰ পৰা বিশেষ্য আৰু বিশেষণ পদবোৰ বাছি ভাগে ভাগে লিখা। এইটো বন্ধনীৰ ভিতৰত আছে ভাল, ল'ৰা, কলা, কাউৰী, নীলা, আকাশ, লেতেৰা, সৰু, মাছ, পানী, গাখীৰ, বগা। তো বিশেষ্য পদ মানে কি আমি কি বুজো? নাম বুজোৱা পদকে কি বোলে? বিশেষ্য পদ বোলে। এইকেইটা চোৱা, ল'ৰা, আকাশ, পানী, কাউৰী, গাখীৰ, মাছ, এইকেইটা কি নাম বুজোৱা মানে পদ বা নাম বুজোৱা শব্দকে আমি বিশেষ্য পদ বুলি জানো। আৰু বিশেষণ পদ মানে দুখ গুণ বুজোৱা, দুখ গুণ ভাল বেয়া এইবোৰ মানে বুজোৱা, সেইবোৰ হয় কি বিশেষণ পদ। তো ভাল, সৰু, বগা, কলা, নীলা, লেতেৰা এইবোৰ মানে কি বুজাইছে? দুখ গুণ, সৰু ডাঙৰ মানে আকাৰ আকৃতি এইবোৰ বুজাইছে। সেইকাৰণে এইটো বিশেষণ পদ বুলি কোৱা হয়। তো ছাত্ৰ ছাত্ৰীসকল জন্মভূমি কবিতাখন আমি ইতিমধ্যে পঢ়িছোঁ আৰু ইয়াৰ প্ৰশ্নোত্তৰকেইটা আলোচনা কৰিছোঁ। তো তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা।